আমি পঢ়ি আছিলোঁ থাৰ্মেল ফিজিক্স। থাৰ্মেল ফিজিক্সৰ আজি পঢ়িবলৈ আছোঁ মেয়াৰ্ছ ৰিলেশ্যন। মেয়াৰ্ছ ৰিলেশ্যন মানে কি? মেয়াৰ্ছ নামৰ এজন চাইণ্টিষ্টে মোলাৰ স্পেচিফিক হিট কেপাচিটি এট কনষ্টেণ্ট ভলিউম আৰু মোলাৰ স্পেচিফিক হিট কেপাচিটি এট কনষ্টেণ্ট প্ৰেছাৰৰ মাজত এটা ৰিলেশ্যন দিছিলে। মানে সিহঁত দুটাৰ মাজৰ যিটো ডিফাৰেঞ্চ এট প্ৰেছাৰ আৰু এট কনষ্টেণ্ট টেম্পাৰেচাৰ ভলিউমৰ মাজৰ যিটো ডিফাৰেঞ্চ সেইটো ইকুৱেল টু আৰৰ ইকুৱেল হ'ব বুলি পেলাই তেখেতে কৈছিলে। সেইটোকে আমি ইয়াত প্ৰুভ কৰিম। তাৰ আগত আমি জানি ল'ব লাগিব হোৱাট ইজ মোলাৰ স্পেচিফিক হিট কেপাচিটি। মোলাৰ স্পেচিফিক হিট কেপাচিটিনো কি? মোলাৰ স্পেচিফিক হিট কেপাচিটিনো কি? তাক চাবলৈ কি হ'বগৈ? এমাউণ্ট অফ হিট ৰিকুৱাৰ্ড টু ৰাইজ এ টেম্পাৰেচাৰ অফ 1 মোল অফ এ গেছ বাই 1 ডিগ্ৰী চেলচিয়াছ। মানে 1 মোল গেছত 1 মোল আইডিয়েল গেছ বা নিৰ্দিষ্ট এটা গেছৰ 1 ডিগ্ৰী চেণ্টিগ্ৰেড 1 ডিগ্ৰী চেলচিয়াছ বহাবৰ কাৰণে আমাক কিমান হিট লাগে তাকে মোলাৰ স্পেচিফিক হিট কেপাচিটি লাগে। এট কনষ্টেণ্ট ভলিউমত কোৱা হয় মোলাৰ স্পেচিফিক হিট কেপাচিটি এট কনষ্টেণ্ট ভলিউম এণ্ড প্ৰেছাৰত কোৱা হয় কনষ্টেণ্ট প্ৰেছাৰত কোৱা হয় মোলাৰ স্পেচিফিক হিট কেপাচিটি এট কনষ্টেণ্ট প্ৰেছাৰ। আৰু মেয়াৰ্ছে কি কৰিছিলে? মোলাৰ স্পেচিফিক কেপাচিটি এট কনষ্টেণ্ট প্ৰেছাৰ মাইনাছ মোলাৰ হিট কেপাচিটি এট কনষ্টেণ্ট ভলিউমৰ মাজত ডিফাৰেঞ্চটো আৰৰ ইকুৱেল পাইছিলে। চ' সেইটোকে আমি প্ৰুভ কৰিব লাগে। সেইটো হৈছে মেয়াৰ্ছ ৰিলেশ্যন বুলিও জনা যায়। অ'কে, আমি এতিয়া ল'ম প্ৰথমতে এটা কণ্টেইনাৰ ল'লোঁ। এটা কণ্টেইনাৰ, অ'কে, কণ্টেইনাৰত এইটো এটা পিষ্টন আৰু পিষ্টনটো হৈছে এটা ফিক্স পিষ্টন। ফিক্স মানে তাক মুভেবল নহয়, আমি জেগাতে ফিক্স হৈ গ'ল। মানে আমি ইয়াৰ এটা ভলিউমটো কি হ'বগৈ? ভলিউমটো ল'মগৈ কনষ্টেণ্ট ভলিউমত আমি ৰাখিলোঁ। আৰু ইয়াৰ মাজে আমি কি হ'ল? জুই জ্বলাই পেলাই আমি হিট দিলোঁ, হয়নে? এইপিনে আমি হিট দিলোঁ কিউ, মানে ডি কিউ এমাউণ্টত আমি হিট দিলোঁ। চ' আমাৰ মোলাৰ স্পেচিফিক হিট কেপাচিটি এট কনষ্টেণ্ট ভলিউম, যিহেতু ভলিউমটো কনষ্টেণ্ট, গতিকে কনষ্টেণ্ট ভলিউমৰ কাৰণে কি হ'ব? চি ভি ইকুৱেল টু কিউ বাই এন ডেল্টা টি। চ' ইয়াৰ পৰা যদি আমি কিউ ভেলুটো উলিয়াওঁ কি হ'বগৈ? এন চি ভি ডেল্টা টি। য়েছ, অ'কে, আমি এইটো এইপিনে ডিভাইড হৈছে পিনে গ'লে মাল্টিপ্লাই হৈ গ'ল। চ' ইয়াত আমি ডি কিউ এমাউণ্ট অফ হিট দিলোঁ, ডি কিউ। আৰু লৈছোঁ কি? ইয়াত আমাৰ যিটো গেছ লৈছিলোঁ সেইটো 1 মোল অফ গেছ, 1 মোল অফ আইডিয়েল গেছ। মনত ৰাখিব, সদায় আমি 1 মোল অফ আইডিয়েল গেছ লৈছোঁ, গতিকে এনৰ জেগাত আমি 1 বহাব পাৰোঁ। ইনটু চি ভি থাকিব কনষ্টেণ্ট ভলিউম। টেম্পাৰেচাৰটো কিমান টেম্পাৰেচাৰ ধৰিলোঁ আমি? ডেল্টা টি টেম্পাৰেচাৰ ৰাইজ হ'ল। অ'কে, ডি কিউ এমাউণ্ট অফ হিট দিয়াৰ লগে লগে ডি টি টেম্পাৰেচাৰ ৰাইজ হ'ল বুলি, ডেল্টা টি টেম্পাৰেচাৰ স্মল এমাউণ্ট অফ টেম্পাৰেচাৰ ৰাইজ হ'ল। চ' আমি এইটো ইয়াৰ পৰা পাই গ'লোঁ। চ' এইটো ইকুৱেশ্যন নম্বৰ ফাৰ্ষ্ট দি থ'লোঁ। যিহেতু ইয়াৰ ভলিউমটো কনষ্টেণ্ট, তেতিয়াহ'লে কি হ'বগৈ? আমি ডব্লিউ ইকুৱেলটো পাইছোঁ যে পি ডি ভি ইণ্টিগ্ৰেশ্যন কৰি পেলাই। অ'কে, ইয়াত যিহেতু ডি ভিটোৱে কনষ্টেণ্ট, তেতিয়াহ'লে কি হ'ব? ৱৰ্ক ডানটো 0 হৈ যাব। সেইটো আমি পালোঁ ছেকেণ্ড ইকুৱেশ্যন, য'ত ৱৰ্ক ডানটো 0। চ' এটাকে থাৰ্মোডাইনামিক ফাৰ্ষ্ট ল'ৰ পৰা কি পাওঁ? ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ ডি ডব্লিউ। য়েছ, চ' ডি কিউ মানে কিমান আছিলে? ডি কিউ মিনছ এইটো মানে চি ভি ডেল্টা টি লিখিব পাৰোঁ, 1টো পূৰণ হৈ গুচি গ'ল। ইকুৱেল টু ডি ইউ থাকিলে প্লাছ ডি ডব্লিউ মানে 0। চ' কমপ্লিটলি ডি ইউটো কি হ'বগৈ? চি ভি ডেল্টা টি। ইকুৱেশ্যন নম্বৰ 3 হৈ গ'ল। এইটো হ'ব ইকুৱেশ্যন নম্বৰ 3। বুজি পালোঁ? এইকণলৈকে বুজি পালোঁ। আমি এটা কণ্ডিশ্যন কনচিডাৰ কৰিলোঁ য'ত কি হয় এটা ফিক্স পিষ্টন থাকিব, তাৰ মানে ভলিউমটো ফিক্স, আৰু তাত আমি লৈছোঁ 1 মোল অফ গেছ, আৰু তাত আমি হিট দিলোঁ ডি কিউ এমাউণ্ট অফ হিট। চ' একৰ্ডিং টু মোলাৰ স্পেচিফিক হিট কেপাচিটি এট কনষ্টেণ্ট ভলিউমৰ কাৰণে কি হ'ব? ফৰ্মুলাটো হ'ব এইটো। চ' ইয়াত এন মানে নাম্বাৰ অফ মোলছ আমি 1 লৈছোঁ, 1 নাম্বাৰ অফ মোলছ, আৰু চি ভি থাকিলে আৰু ডেল্টা টি আমি ধৰি ল'লোঁ ইয়াত স্মল এমাউণ্ট অফ টেম্পাৰেচাৰ ডেল্টা টি ডি টি ৰাইজ হৈছে। চ' ডি কিউ ইকুৱেল টু 1 ইনটু চি ভি ডি টি। আৰু যিহেতু ইয়াত ভলিউমটো কনষ্টেণ্ট, তেতিয়াহ'লে তাৰ ৱৰ্ক ডানটো কি হ'ব? যদি ভলিউমৰ ওপৰত ডিপেণ্ড কৰে, ভলিউমটোৱে কনষ্টেণ্ট, তেতিয়াহ'লে 0 হৈ যাব। চ' একৰ্ডিং টু থাৰ্মোডাইনামিক ফাৰ্ষ্ট ল', এইটো হৈছে থাৰ্মোডাইনামিক ফাৰ্ষ্ট ল', পাইছিলোঁ ডি কিউ ইকুৱেল টু ডি ইউ প্লাছ ডি ডব্লিউ। চ' ডি কিউ ইকুৱেল টু কি হ'ল? আমি ইয়াৰ ইকুৱেশ্যন 1ৰ মতে চি ভি ডেল্টা টি, আৰু ডি ইউটো ডি ইউ হিচাপে থাকিলে ডি ইউ মানে কি? ইণ্টাৰনেল এনাৰ্জি, আৰু ডি ডব্লিউটো ইয়াত 0, যিহেতু 0 লিখিলোঁ। চ' ইয়াত যিটো ইণ্টাৰনেল এনাৰ্জি চি ভি ডেল্টা টি হয়, এইটো ইকুৱেশ্যন নম্বৰ 3। এতিয়া আকৌ এটা কণ্টেইনাৰ কনচিডাৰ কৰিলোঁ আমি, য'ত আকৌ এনেকৈ এটা ফিক্স পিষ্টন ল'লোঁ। অ'কে, পিষ্টন ল'লোঁ। ইয়াতো আকৌ ছেইম এমাউণ্ট অফ 1 মোল অফ গেছেই ল'লোঁ, বাট এই কণ্ডিশ্যনটো এইবাৰ কনষ্টেণ্ট প্ৰেছাৰত ৰাখিলোঁ। কনষ্টেণ্ট প্ৰেছাৰ। এবাৰ আমি ইটো ষ্টেপ কিয় লৈছিলোঁ? কনষ্টেণ্ট ভলিউমত। এইবাৰ আমি লৈছোঁ কনষ্টেণ্ট প্ৰেছাৰত। আৰু ইয়াৰ পৰা আমি কি হ'ল? ডি কিউ এমাউণ্ট অফ হিট দিলোঁ। চ' ডি কিউ এমাউণ্ট অফ হিট দিলোঁ, তাৰপৰা তাৰ টেম্পাৰেচাৰ ৰাইজ হ'ল, যিমান ধৰিলোঁ ডি টি টেম্পাৰেচাৰ ৰাইজ হ'ল। এতিয়া একৰ্ডিং টু মোলাৰ স্পেচিফিক কেপাচিটি এট কনষ্টেণ্ট প্ৰেছাৰৰ মতে কি ইকুৱেল টু এন ডেল্টা টি। চ' ইয়াৰ পৰা কিউ ইকুৱেল টু কিমানকৈ? এন চি পি ডেল্টা টি।
and n to is 1 mole of gas আৰু q to is dq amount of heat দিছো into cp আৰু delta t to dt rise আছে so আমি ইয়াৰ পৰা লিখিব পাৰোঁ dq is equal to cp delta t equation number 4 okay so ইয়াৰ পিছত আকৌ লগাইছো এটাকে আকৌ ফাৰ্স্ট লবা পাওঁ থাৰ্মোডাইনামিক ফাৰ্স্ট লবা পাওঁ dq is equal to du plus dw so dq জায়গাত আমি ইকুৱেশ্যন 4 পৰা বহাব পাওঁ dq cp dt equal to du to আসলে আমি এই ইকুৱেশ্যনটো পৰা বহাব পাওঁ ইকুৱেশ্যন নম্বৰ 3 পৰা cv delta t so এটো বগে cv delta t plus dw to আমি কি লিখিব পাৰোঁ dw to আমি জানো pdv মানে dw is equal to pdv নাছিলে জানো ৰিলেশ্যন so pdv বহালো okay এই ৰিলেশ্যনটো আমি ইকুৱেশ্যন নম্বৰ 5 বুলি ৰাখি থলো ইয়াৰ পিছত আমি আইডিয়াল গ্যাস ইকুৱেশ্যনটো জানো আইডিয়াল গ্যাস ইকুৱেশ্যনটো কি আছিল ইকুৱেশ্যনটো আছিল pv equal to nRT okay 11 ত পাইছিলো সো ইয়াত n টো যেহেতু 1 মোল অফ গ্যাসৰ কাৰণে লৈছো সো এবকে pv equal to RT যেহেতু n equal to 1 মোলৰ কাৰণে লোৱা হৈছে সো ইয়াত ডিফাৰেন্সিয়েট কৰিলো দু যদি ডিফাৰেন্সিয়েচন কৰো pdv plus vdp equal to r delta t আৰু এই গুটেই কন্ডিশন খিনি লৈছিল এট কনস্ট্যান্ট প্ৰেসাৰৰ কাৰণে সো প্ৰেসাৰৰ কাৰণে আমি চেঞ্জ ইন প্ৰেসাৰ এটো হ'ব 0 সো এনেকৈ থাকিলে d pdv equal to rt বুজি পালনে এই গুটেই কন্ডিশন লৈছিল এট কনস্ট্যান্ট প্ৰেসাৰৰ কাৰণে সো চেঞ্জ অফ প্ৰেসাৰ কি হ'ব 0 হ'ব চেঞ্জ অফ প্ৰেসাৰ equal to 0 হ'ব গতিকে এটো 0 লিখালে এটো 0 হ'ব সো pdv equal to rt পাইলো ইকুৱেশ্যন নম্বৰ 6th তো এই হলে যি ইকুৱেশ্যন নম্বৰ 6 এটো ইকুৱেশ্যন নম্বৰ 5 ত বহাই দিও সো ইকুৱেশ্যন নম্বৰ 5 পৰা কি পাওঁ cp dt equal to cv dt plus pdv জায়গাত আমি বহাব পাৰোঁ r dt কেলে বহাব পাৰোঁ ইয়াত t টো আমি ডিফাৰেন্সিয়েট কৰিব লাগিব আমি সৰি এটো থাকি গৈছিল dt টো আমি টেম্পাৰেচাৰ t টো ইয়াত ডিফাৰেন্সিয়েট কৰিব লাগিব ওকে যেটো ইপিনে ডিফাৰেন্সিয়েট কৰোঁ ডিফাৰেন্সিয়েচন অন বোথ সাইড কৰিব লাগিব সো r থাকি গল সো ইয়াৰ পৰা আমি dt কমন ল'ব পাৰোঁ dt যদি কমন লগাব cv plus of r so ইপিনে পৰা কিবা dt ক্যান্সেল গল থাকিলেগে cp যদি পেন লওঁ cv equal to r so ৰিলেশ্যনটো পালো cp - cv equal to r so এইটো আছিল মেয়াৰ্ছ ৰিলেশ্যন কথাখিনি ইয়াত এনেকৈ লিখি থৈছে মেয়াৰ্ছ ৰিলেশ্যনটো let a container has fixed piston and 1 mole of ideal gas gives same heat of this system at constant volume dv is equal to 0 dv মানে কি চেঞ্জ অফ ভলিউম is equal to 0 at temperature dt so q is equal to কি হবগে ncv delta t পাই যাম ৰিলেশ্যনটো হয়নে so dq q to আমি স্মল এমাউন্ট অফ হিট দিছো dq আৰু n হৈছে কি হয় 1 মোল অফ গ্যাস ইয়াত দিছো কাৰণে 1 হল ইনটু cv delta t ইকুৱেশ্যন নম্বৰ ফাৰ্স্ট হইলো আকৌ w is equal to আসলে ইন্টিগ্ৰেশন অফ pdv ওকে যেহেতু ইয়াত dv to কি হয় dv is equal to 0 গতিকে কি হবগে ওয়ার্ক ডান is equal to 0 হৈ যাব dv equal to 0 so এটা ফার্স্ট ল থার্মোডাইনামিক্স পাওঁ যে dq is equal to du plus dw so ইয়াত dq জায়গাত কি হ'ব dq জায়গাত এটো বহাইলে ইকুৱেশ্যন ফাৰ্স্টৰ পৰা cv delta t আৰু dw to কি হ'বগে ইয়াত w to 0 যে dw to 0 হ'ব প্লাস du থাকিলে so du to পালো cv dt ইকুৱেশ্যন নম্বৰ 2 নেক্সট আকৌ সেকেন্ডটা কন্ডিশন এজুম কৰিলো সো এটা কন্টেইনাৰ ললো বাট তাৰ কি হ'বগে মুভেবল পিস্টন আগতে ফিক্স পিস্টন আছিল ফিক্স পিস্টন মানে তাৰ ভলিউমটো চেঞ্জ নহয় কিন্তু এটো ৰিভাৰ্স ভলিউম চেঞ্জ হ'ব পাৰে বাট কনস্ট্যান্ট হ'ব কি প্ৰেসাৰ এট প্ৰেসাৰ কনস্ট্যান্ট so q ফৰ্মুলাত বহাইলো so dq amount of heat 1 mole of gas আছে কি cp dt থাকিলে so dq পালো cp dt তে according to first law of thermodynamics আছে dq is equal to dw plus du so that dq জায়গাত এটো dq বহাইলো cp delta t আৰু dw মানে কি আছিল ৰিলেশ্যনটো pdv আছিল আমি পাইছিল আৰু du মানে আছিল এটো cv dt বহাইলো ওকে তাৰ পিছত ললো আমি আইডিয়াল গ্যাস ইকুৱেশ্যন pv equal to nRT যেটো n to 1 মোল গতিকে pv equal to RT হ'ব তো ডিফাৰেন্সিয়েচন অন বোথ সাইড কৰিলো pdv plus vdp equal to rdt ওকে যেহেতু ইয়াত প্ৰেসাৰটো কনস্ট্যান্ট সিস্টেমটো কাৰণে প্ৰেসাৰটো কনস্ট্যান্ট হৈছিল সো dp is equal to 0 ইয়াত pdv is equal to 0 হৈ গল rdt আহিলে সো এতিয়া কি পালোগে মানে pdv জায়গাত আমি rdt বহাব পাৰো সো ইকুৱেশ্যন নম্বৰ 3 পাইছিল যে cp dt equal to pdv cv dt সো pdv জায়গাত আমি rdt বহালো so dt constant ললো so cv তে পিন লৈ আহিলো cp - cv equal to r এটো হ'ব মেয়াৰ্ছ ৰিলেশ্যন থ্যাংক ইউ